আজি আমি এটি নতুন পাঠ অধ্যয়ন কৰিম। এইটো হৈছে নৱম শ্ৰেণীৰ চতুৰ্থ পাঠः সংখ্যাবাচক পূৰণবাচক পদ প্ৰয়োগাः। অৰ্থাৎ এই পাঠটিত সংস্কৃত ভাষাৰ সংখ্যাবাচক আৰু পূৰণবাচক শব্দৰ ব্যৱহাৰ দেখুওৱা হৈছে। প্ৰথম অংশটিও সংখ্যাবাচক শব্দ আৰু দ্বিতীয় অংশটিও পূৰণবাচক শব্দৰ প্ৰয়োগ বাক্যৰ সহায়ত দেখুওৱা হৈছে আৰু এই দুইবিধ শব্দ বিশেষণ ৰূপে ব্যৱহৃত হয়। অৰ্থাৎ দুটা বহুত গুৰুত্বপূৰ্ণ কথা যে এটা হ'ল সংখ্যা বুজাইছে আৰু এটা পূৰণ বুজাইছে। পূৰণবাচক মানে পূৰণ বা স্থান। আমি পঢ়িলে বুজি পাম বস্তুটো কেনেকুৱা ধৰণে বুজাইছে। দুইটা কিন্তু একে নহয়, দুইটা বেলেগ ধৰণৰ আৰু দুইটাৰ পাৰ্থক্য আমি বুজি পাব লাগিব। এতিয়া আমি প্ৰথম যিটো অংশ আছে, প্ৰথম পেৰাগ্ৰাফটো চাওঁ। একঃ নৰঃ, অৰ্থাৎ একঃ নৰঃ মানে এজন মানুহ। একা বালিকা, এজনী ছোৱালী। একম নগৰম, এখন নগৰ। ইয়াতে চোৱা একঃ একা একম নৰঃ বালিকা নগৰম, অৰ্থাৎ বিশেষ্যটো যেনেকুৱা এক শব্দটো ইয়াত বিশেষণ ৰূপে হৈছে সংখ্যাবাচক শব্দ আৰু বিশেষ্যৰ যেনেকুৱা গঠন হৈছে বিশেষণৰো সেই একেধৰণৰ গঠন হৈছে। ইয়াতে অকাৰান্ত পুলিংগ নৰহ হোৱাৰ কাৰণে এক হৈছে, বালিকা হোৱাৰ কাৰণে একা হৈ গৈছে আৰু নগৰম হোৱাৰ কাৰণে একম হৈ গৈছে। সেইটো আমি আগতেও পাইছো, এই কথাটো মনত ৰাখিবা। এতিয়া চোৱা একস্য দেশস্য, এখন দেশৰ। ফলস্য ৰসঃ, ফলৰ ৰস। দ্বৌ বাহু, দুটা বাহু। দ্বে বিদ্যে, দুই বিদ্যা। দ্বে ফলে, দুবিধ ফল বা দুটা ফল। ত্ৰয়ঃ গুণাঃ, অৰ্থাৎ তিনিটা গুণ। তিস্ৰঃ কন্যাঃ, অৰ্থাৎ তিনিগৰাকী কন্যা বা ছোৱালী। ত্ৰীণি ফলানি, তিনিটা ফল। চত্বাৰঃ বেদাঃ, চাৰিখন বেদ। চতস্ৰঃ শাখাঃ, চাৰিটা শাখা। ইয়াতে শাখা স্ত্ৰীলিংগ হোৱাৰ কাৰণে ইয়াতে বেদ চাৰিখনেই বুজাইছে, চতস্ৰহটোও চাৰিখন বুজাইছে, চত্বাৰহটোও চাৰিখনেই বুজাইছে, কিন্তু শাখা স্ত্ৰীলিংগ হোৱাৰ কাৰণে চতস্ৰহ ৰূপ হৈছে আৰু বেদা পুলিংগ হোৱাৰ কাৰণে চত্বাৰহ হৈছে। আৰু চত্বাৰি যুগানি, চাৰিটা যুগ। ইয়াত আকৌ চাৰিটো চত্বাৰি বুজাইছে, অৰ্থাৎ পুলিংগত চত্বাৰহ হৈছে, স্ত্ৰীলিংগত চতস্ৰহ আৰু নপুংসক লিংগত চত্বাৰি হৈছে। এইটো আমি পিছলৈ এই কথাখিনি বাৰু আমি পিছত আকৌ এটি বেলেগ এটি পাঠত আলোচনা কৰিম। বিংশতি পুৰুষাঃ, ইয়াতে হ্ৰস্বকাৰডাল নাই, ৰথ, অৰ্থাৎ 20জন পুৰুষ। শতম লতাঃ, অৰ্থাৎ 100ডাল লতা। সহস্ৰম ফলানি, অৰ্থাৎ 1000 ফল। ইয়াত শতম লতাঃ হৈছে, ইয়াত লতাম হৈ আছে, অৰ্থাৎ বিসৰ্গটোহে হ'ব, বিন্দুটো অনুস্বাৰটো নহয়। পঞ্চদশ তিথয়ঃ, পঞ্চদশ আচলতে, অৰ্থাৎ পঞ্চদশ মানে 15টা তিথি। ত্ৰয়োবিংশতিঃ গ্ৰন্থাঃ, ত্ৰয়োবিংশতি মানে ত্ৰয় মানে 3, বিংশতি মানে 20, অৰ্থাৎ 23খন গ্ৰন্থ। দ্বাত্ৰিংশৎ নদ্যঃ, দ্বাত্ৰিংশৎ মানে হ'ল 30, দ্বা মানে 2, অৰ্থাৎ 32খন নদী। এতিয়া দ্বিতীয় অংশটি চাওঁ আমি। প্ৰথমঃ পুত্ৰঃ, ইয়াতে চাওঁ একঃ পুত্ৰঃ বুলি কোৱা নাই, প্ৰথমঃ পুত্ৰঃ, গতিকে প্ৰথমটোৱে প্ৰথম স্থান বুজাইছে, অৰ্থাৎ প্ৰথমঃ পুত্ৰ, প্ৰথমজন পুত্ৰ। প্ৰথমা কন্যা, অৰ্থাৎ প্ৰথম কন্যা। প্ৰথমম পুস্তকম, অৰ্থাৎ প্ৰথম কিতাপ। দ্বিতীয়ঃ বিভাগঃ, দ্বিতীয় বিভাগ। দ্বিতীয়া শ্ৰেণী, দ্বিতীয় শ্ৰেণী। দ্বিতীয়ম স্থানম, দ্বিতীয় স্থান। তৃতীয়ঃ দিৱসঃ, তৃতীয় দিৱস। তৃতীয়া তনয়া, তনয়া মানে ছোৱালী, কন্যাই বুজাইছে, তৃতীয় তনয়া। তৃতীয়ম দলম, তৃতীয় দল। ইয়াতে চাবা তৃতীয়, দ্বিতীয়, প্ৰথম, সেইটোৱে কিন্তু সংখ্যা বুজোৱা নাই। প্ৰথম মানে এটা ইয়াত বুজোৱা নাই, সেই স্থানটো বুজাইছে, প্ৰথম স্থান। তৃতীয় দিৱস মানে 3টা দিৱসৰ কথা কোৱা নাই, কিন্তু ইয়াত তৃতীয় দিৱসটোৰ কথা কৈছে। তৃতীয়া তনয়া মানে 3গৰাকী ছোৱালীৰ কথা কোৱা নাই, তৃতীয় ছোৱালীজনীৰ কথাহে কৈছে, অৰ্থাৎ নিৰ্দিষ্ট কৰি বুজাই দিছে স্থানটো। পূৰণবাচক যিটো কোৱা হৈছে সেইটো নিৰ্দিষ্ট কৰি বুজাই দিছে ইয়াত। গতিকে এই পাৰ্থক্যটো তোমালোকে ভুল নকৰিবা, বুজি ল'বা যে সংখ্যা আৰু পূৰণৰ ক্ষেত্ৰত পাৰ্থক্য আছে। চতুৰ্থঃ প্ৰকাৰঃ, অৰ্থাৎ চতুৰ্থ প্ৰকাৰ। চতুৰ্থী তিথি, অৰ্থাৎ চতুৰ্থী তিথি। চতুৰ্থম বাৰম, চতুৰ্থ বাৰ।
पंचमो अध्यायः पंचम अध्याय पंच विभक्ति चतुर्थम वारम আকৌ একেটাই দিলে चतुर्थ बार पंचमो अध्यायः पंचम अध्याय पंचमी विभक्ति पंचमम कारणम पंचम कारण ইয়াত পাঁচটা কাৰণ বুজো নাই পঞ্চম কাৰণটো নিৰ্দিষ্ট কৰি বুজাইছে সপ্তমহ পাঠ অৰ্থাৎ সপ্তমহ পাঠ আমাৰ যেনেকৈ চতুৰ্থ পাঠ মানে 4 নম্বৰ 4 সংখ্যক পাঠটো 4টা পাঠৰ কথা কোৱা নাই কিন্তু এনেকৈ সপ্তমহ পাঠ মানে 7টা পাঠৰ কথা কোৱা নাই 7 নম্বৰ পাঠটোৰ কথাহে কৈছে নিৰ্দিষ্ট কৰি দিয়া হৈছে দশম অধ্যায় ঠিক সেইদৰে দশম অধ্যায় 10 নম্বৰ যেটো অধ্যায় আছে সেই অধ্যায়টোৰ কথাহে বুজোৱা হৈছে ইয়াত 10টা অধ্যায়ৰ কথা কোৱা নাই দ্বাবিংশতিতমঃ বিংশতি মানে হল 20 দ্বা মানে হল 2 অর্থাৎ 20 এ 2 এ 22 অর্থাৎ 22 সংখ্যক তমহ মানে এই সংখ্যকটো বুজাইছে 22 সংখ্যক ত্ৰয়োবিংশতিতমঃ বিংশতি মানে 20 ত্ৰয় মানে 3 অর্থাৎ 23 সংখ্যক অশীতিতমঃ মানে 80 মানে 80 অর্থাৎ 80 সংখ্যক গতিকে এই দুইটা আমি অংশৰ বা দুইটা প্ৰেক্ষাপটৰ অৰ্থখিনি আমি বুজিলো এটা হল সংখ্যাবাচক এটা হল পূৰণবাচক অৰ্থাৎ দুইটাৰ মাজত বহুত এটা পাৰ্থক্য আছে সংখ্যাবাচকটোৱে সংখ্যা বুজাইছে কেইটা আছে দুটা আছে তিনিটা আছে চাৰিটা আছে হেতু সংখ্যা বুজাইছে কিন্তু পূৰণবাচক বা যেটো স্থানবাচক হেতুৱে কিন্তু প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ দশম 20 সংখ্যক 30 সংখ্যক এনেকুৱা ধৰণৰ নিৰ্দিষ্ট স্থানটোহে বুজাইছে অনুশীলনী 1 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা দুই মানে 2 ত্ৰি মানে 3 पंच মানে 5 दश মানে 10 द्वादश মানে 12 ঊনবিংশতি মানে 20 ঊন মানে কম 20তকৈ কম এক কম অৰ্থাৎ 19 পঞ্চাশত মানে 50 ষষ্ঠ মানে 6 ষোড়শ মানে 16 অষ্টাদশী মানে 18 বিংশততমঃ মানে 20 অর্থাৎ 20 সংখ্যক নবতিতমঃ মানে 90 অর্থাৎ 90 সংখ্যক শততম মানে 100 সংখ্যক 100 এতিয়া 2 নম্বৰ প্ৰশ্ন তলৰ বাক্যবোৰ অসমীয়া বা ইংৰাজীলৈ অনুবাদ কৰা একম ফলম এটা ফল অষ্টৌ বালকাহ 8 জন ল'ৰা শতম লতাহ অৰ্থাৎ 100 ডাল 100 লতা সহস্রম ফলানি সহস্র ফল অর্থাৎ 1000 ফল দ্বাদশম বর্ষম অর্থাৎ দ্বাদশ বর্ষ অর্থাৎ 12 বছর পঞ্চদশী সভা অর্থাৎ 15 সংখ্যক সভা সপ্ততিতমম অধিবেশনম অর্থাৎ সপ্ততিতমম মানে 70 সংখ্যক অধিবেশন তলৰ 3 নম্বৰটো চোৱা তলৰ শব্দবোৰৰ লিংগ নিৰ্ধাৰণ কৰা আমি শব্দৰ গঠন চাই পেলাই লিংগটো গম পাম ষষ্ঠীটো হল স্ত্ৰীলিংগ অষ্টৌ হল পুলিংগ নৱমহ পুলিংগ ত্ৰয়োদশী পুলিংগতে স্ত্ৰীলিংগ চতুৰ্দশম ক্লীবলিংগ বা নপুংসক লিংগ ত্ৰিংশী স্ত্ৰীলিংগ ষষ্ঠীতমঃ পুলিংগ সহস্ৰতমঃ পুলিংগ এতিয়া 4 নম্বৰ প্ৰশ্ন চোৱা তলৰ খালী ঠাইবোৰ পূৰণ কৰা পঞ্চ বুলি কৈছে ইয়াত আমি পঞ্চ 5টা যিকোনো দিব পাৰো ইয়াত পঞ্চ বিভক্তিহি অষ্টৌ বালকাহ অষ্টৌ নৰাহ অৰ্থাৎ 8 জন বালক 5টা বিভক্তি চতুৰ্দশী তিথি চতুৰ্দশী স্ত্ৰীলিংগত আছে স্ত্ৰীলিংগত আমি তিথি শব্দটো স্ত্ৰীলিংগই হয় চতুৰ্দশী তিথি দশমম পুস্তকম বুলি ক'ব পাৰো 10 নম্বৰ কিতাপ দশমম পুস্তকম ষোড়শী বালিকা ষোড়শী মানে বা ষোড়শী যুৱতী অৰ্থাৎ ষোড়শী মানে 16 সংখ্যক অৰ্থাৎ 16 বছৰীয়া যুৱতী তো আমি কওঁ গতিকে এই প্ৰশ্নোত্তৰখিনি আমি গম পালো পাঠৰ তলত আমাৰ এটা টুকা দিয়া হৈছে নোটছ দিয়া হৈছে এইটো আমি চাওঁচোন কি আছে ইয়াত সংখ্যাবাচক শব্দ বিশেষ্যৰূপে ব্যৱহাৰ কৰাৰ উদাহৰণ যেনে 100 একম শতম অৰ্থাৎ সংখ্যাবাচক শব্দ বিশেষ্যৰূপে ব্যৱহাৰ হ'ব পাৰে 100 বুলি কওঁতে একম শতম 200 দ্বে শতে অৰ্থাৎ 300 ত্ৰিণী শতানি ইয়াতে সংখ্যাটো যেটো একম হেতু বিশেষণ হৈছে সংখ্যাবাচক শব্দ যেটো আছে শতম শতে শতানি অৰ্থাৎ হেতু কি হৈছে বিশেষ্যৰূপে ব্যৱহাৰ হৈছে 1 কুৰি একাবিংশতি
ইত্যাদি। ইয়াত একম একা দ্বে আদি শব্দ বিশেষণ, কিন্তু শতম শতে শতানি বিংশতি আদি বিশেষ্য, অৰ্থাৎ একম একা দ্বে হৈছে বিশেষণ শব্দ, আৰু যদিও সংখ্যাবাচক শব্দ শতম শতে শতানি এইবোৰ সংখ্যাবাচক শব্দ হয়, তথাপি কিন্তু ইয়াত এই বাক্যত বিশেষ্য ৰূপেহে ব্যৱহাৰ হৈছে। ইয়াৰ পিছত চোৱা, তলৰ শ্লোকটিত সংখ্যাবাচক শব্দৰ যথাৰ্থ প্ৰয়োগ দেখা যায়। এটি শ্লোক দিছে আমাক, সেই শ্লোকটি চাওঁ আমি। মাসমেকো নৰো याति द्वौ मासौ মৃগশূকৰৌ অহিৰেকম দিনম याति अद्य ভক্ষু ধনুৰ্গুণঃ। এই শ্লোকটোৰ অন্তৰালত এটি কাহিনী আছে। কাহিনীটো এনেকুৱা ধৰণৰ, এদিন এটা ব্যাধে চিকাৰলৈ গৈছিলে, আৰু চিকাৰলৈ যাওঁতে তেওঁ এটি পহু হত্যা কৰিছিলে, চিকাৰ কৰিছিলে, আৰু ঠিক সেই সময়তে তেওঁক এটা গাহৰিয়ে দেখা পাইছিলে। গাহৰিটোৱে তেওঁক খেদি আহিছিলে, আৰু শেষত গাহৰি আৰু ব্যাধৰ অৰ্থাৎ চিকাৰীৰ মাজত যুদ্ধ হৈছিলে। আৰু সেই যুদ্ধত কি হৈছিলে, তলত এডাল সাপ আছিলে, সাপডালো তেওঁলোকৰ গছকত মৃত্যুমুখত পৰিছিলে, আৰু শেষত দুইটা যুদ্ধ কৰি ব্যাধ আৰু গাহৰিৰো মৃত্যু হৈছিলে। অৰ্থাৎ চিকাৰীয়ে পহুটো মাৰিছিলে, আৰু তাৰপিছত যুদ্ধত গাহৰিৰো মৃত্যু হ'ল, চিকাৰীৰো মৃত্যু হ'ল, আৰু তেওঁলোকৰ যুদ্ধতে গছকত এডাল সাপৰো মৃত্যু হ'ল। এই চাৰিটা বস্তুৰ মৃত্যু হ'ল। আৰু সেইখিনি সময়তে এটা অলপ সময় পিছত এটা শিয়াল সেইফালেদি আহি আছিল, আৰু শিয়ালটোৱে এই গোটেইখিনি বস্তু মৰাশ দেখা পালে, আৰু দেখা পাই পেলাই সি চিন্তা কৰিছিল শিয়ালটোৱে। শিয়াল আমি বুদ্ধিয়ক বুলি জানো, গতিকে তাৰ মনত বুদ্ধি খেলালে, আৰু বুদ্ধি খেলাই পেলাই সি এই শ্লোকটো কৈছিলে। ইয়াত কেইবাটাও সংখ্যাৰ কথা বুজোৱা হৈছে, সংখ্যাবাচক শব্দৰ প্ৰয়োগ আছে। চোৱা শ্লোকটো কি বুজাইছে। মাসম একো নৰো याति, অৰ্থাৎ মাসম একো অৰ্থাৎ এক মাসম অৰ্থাৎ এমাহ কিহেৰে যাব, নৰো याति অৰ্থাৎ নৰ মানে মানুহটোৰে, মানুহটো মানে চিকাৰীটোৰে কি হ'ব, তাৰ এমাহ যাব, সি হিচাপ কৰিলে শিয়ালটোৱে। দ্বৌ মাসৌ মৃগশূকৰৌ অৰ্থাৎ মৃগ আৰু শূকৰৌ, মৃগ মানে পহু, শূকৰ মানে হ'ল গাহৰি। মৃগ আৰু পহু আৰু গাহৰিৰে তাৰ কি যাব, দ্বৌ মাসৌ, চাবা দুটা মাহ, সংখ্যাবাচক শব্দটো ইয়াত সোমাই আছে, দ্বৌ মাসৌ অৰ্থাৎ 2 মাহ কিহেৰে যাব, গাহৰি আৰু পহুৰে যাব। অহিৰেকম দিনম याति, অহিৰেকম অৰ্থাৎ অহি মানে হৈছে সাপ, একম দিনম সাপটোৱে কি হ'ব, সাপ এডালো মৰিছিল, গতিকে সাপটোৰে এটা দিন যাব। একম দিনম याति अद्य ভক্ষু ধনুৰ্গুণঃ, গতিকে সি হিচাপ কৰিলে যে মানুহটোৰে মোৰ এমাহ যাব, গাহৰি আৰু পহুটোৱে 2 মাহ যাব, আৰু এই যিডাল সাপ আছে সাপডালে মোৰ এদিন যাব, কিন্তু আজিতো আধা দিন গ'লেই, গতিকে আজি মই কি কৰোঁ, অদ্য ভক্ষু ধনুৰ্গুণঃ, আজি মই এই ধনুৰ গুণডালকে চুবাওঁ। এই বুলি ভাবি সি ধনুৰ গুণডাল টানোতেই ধনুৰ সেইডাল যিডাল বেকা হৈ থাকে, সেইডাল আহি পেলাই তাৰ মুখত লাগি পেলাই, বুকুত লাগি তাৰ উশাহ বন্ধ হৈ শিয়ালটো মৰি থাকিল। গতিকে এইটো এটা কাহিনী, আৰু এই শ্লোকটোৰ জৰিয়তে কেইবাটাও সংখ্যাৰ কথা আমাক বুজাইছে। গতিকে আশা ৰাখিছোঁ তোমালোকে কথাখিনি বুজি পাইছা। গতিকে এই পাঠটো তোমালোকে অলপ অভ্যাস কৰিবা, সহজতে বুজিব পাৰিবা। ইয়াৰ পিছত আকৌ আমি পাঠত বেলেগ কথা আলোচনা কৰিম।